মানুহক ঠগিছে মাজে মাজে আপোনাৰ ফটো এখন দুখন ওলাই থাকে কেতিয়াবা হাতখন ওলাই কেতিয়াবা চিধাকৈ নকলেও বহু কথা ক'লে লুৰিণজ্যোতি গগৈয়ে ৰাজনীতিত থকা মানুহৰ চৰ্চা থাকিব ভাইৰেল হাতৰ গোপন ৰহস্যৰ ফাদিল এক বিশেষ অনুষ্ঠানত বিয়াটো সামাজিক বস্তু বিয়া এটা হয় নহয় সামাজিক বস্তু ইয়াৰ লগত কেতিয়াবা কৃষ্ণ আৰু ৰাধাৰ কথা ভাইৰেল হাতৰ কথাটো সুধিলেই ক'লে ৰাজনীতি মানুহ ভাইৰেল হ'বই কৃষ্ণ ৰুক্মিণীৰ কথা ইমান নাহে গতিকে বিবাহ অনুষ্ঠানটো সামাজিক অনুষ্ঠান ছ'চিয়েল নৰ্মছ থাকে কিন্তু এইটো এটা পবিত্ৰ অনুষ্ঠান কাৰণ সমাজ গঢ়াৰ যিটো কথা ইয়াৰ লগত আধাৰটোতো বৈবাহিক জীৱন সামাজিক মাধ্যমত ভাইৰেল লুৰিণজ্যোতি গগৈ এক বিশেষ অনুষ্ঠান মই ভাবোঁ যে মানুহৰ এইটো এটা প্ৰাকৃতিক আৰু স্বভাৱগত এটা বিষয় ঠিকে প্ৰেম প্ৰাকৃতিক বিবাহ আপোনাৰ অসমৰ অন্যতম আগশাৰী চেনেল DY365ৰ এক বিশেষ অনুষ্ঠানত লুৰিণজ্যোতি গগৈয়ে কোৱাৰ বহু কথা সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চিত হৈ পৰিছে অনুষ্ঠানৰ মাজতে লুৰিণজ্যোতি গগৈক সুধিছিল সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ বিশেষ হাতখন তথা বিশেষ ফটোকপি ৰহস্য কি তেতিয়া গগৈ ডাঙৰীয়াই উত্তৰ দিলে ৰাজনীতি কৰা মানুহ ভাইৰেল হোৱাটো নিশ্চিত ২৬ চনৰ পূৰ্বে বিবাহপাশত আবদ্ধ হ'ব নেকি বুলি এই অনুষ্ঠানৰ মাজতে যেতিয়া লুৰিণজ্যোতি গগৈক প্ৰশ্ন কৰিছিল তেতিয়া গগৈ ডাঙৰীয়াই কৈছিল বিবাহৰ দিন এতিয়ালৈকে ধাৰ্য কৰা নাই কিন্তু এইটো সঠিক যে মই বিবাহপাশত আবদ্ধ হ'ম প্ৰেম মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ প্ৰেমৰ অবিহনে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে সামাজিক মাধ্যমত এই ভিডিঅ'সমূহ ভাইৰেল হোৱাৰ পাছতে এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ অনুৰাগীসকলে কৈছে এই সৌভাগ্যৱান বৌজনী আন কোনো নহয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সামাজিক মাধ্যমত যেতিয়া সেই হাতখন ভাইৰেল হৈ পৰিছিল তেতিয়াও বহুজনে আপলোড কৰিছিল এয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীসকলে লগতে কৈছে যে আমাক স্পষ্টকৈ ক'ব নালাগে কিন্তু তেওঁলোকৰ মাজত যে এক সুসম্পৰ্ক আছে সেয়া কিন্তু নিশ্চিত ব্যুৰ ৰিপৰ্ট নিউজ 8 অসম